हेलो गाइस, আপোনালোকৰ খবৰ খাতি কেনেকুৱা? ভালনে? মোৰ নিধি মানুহ খেলি আছে। এতিয়া বৰ্তমান ৰাতি 11টা বাজিবলৈ হ'ল বা 11টা বাজিবলৈ হ'ল। তাই এতিয়া সাৰ পাই খেলি আছে। মই ওপৰতে এনেই ওলমাই থৈ দিছোঁ 1 এটা আৰু 2 এটা। তাকে তাই খেলিছে। নিজে যদি হাতৰ পৰা মানে লাগ খাই গ'লে তাই মানে বহুত ভাল পায় আৰু তাই হাঁহিছে। এতিয়া তাই ভাগৰ 2 মাহ চলি আছে। তাই এনেকুৱা ফূৰ্তি লাগিছে। তাই মানে হাতৰ পৰা এনেকৈ চুব পালে বহুত ভাল পাইছে। তাইক মৰম দিব আপোনালোকে। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম লগা কমেণ্ট এটা দি দিব তাইক নিধিক। তাই কি জানেনে গাইজ, ৰাতি সাৰ পালে নহয় 11টা বজাত। 11টা বজাত সাৰ পাই 1টা বা 2টালৈকে নুশুৱে তাই। তাৰপাছত শুই মেলি ৰাতিপুৱা 8টা কেতিয়াবা, কিন্তু ৰাতিপুৱা তাই একদম 4টা বজাত সাৰ পাবই। সাৰ পাই মেলি আৰু উঠি লেট্ৰিন কৰি চাফা কৰি দিয়াৰ পাছত আকৌ শুই মেলি 9টামান 10টামান বজাত সাৰ পাব। তাৰপিছত তাই এটা বহুত ভাল অভ্যাস গাইছে জানেনে, তাইক সদায় গা ধুৱাই দিব লাগে। মানে ফাৰ্ষ্টৰ পৰা আমি তাই জন্ম হোৱা 4 দিনৰ পৰা সেইটো মানে তাইক গা ধুৱাবলৈ কিবা চৰি গাইজ, অকণমান মুখেৰে কথাবোৰ ওলোৱা নাইগৈ, বেয়া নাপাব হা। মই এইবোৰ ব্লগ নবনাওঁ যে, ৰিল বনাওঁ আৰু আপোনালোকে তাইক মৰম দিব। তাৰপিছত গা ধুৱাই মেলি তাৰপিছত তাইক খাবলৈ দি, মানে গাখীৰ খাব দিওঁ আৰু গাখীৰ খাব দি শুই মেলি আকৌ 3টা 3:30টাত সাৰ পাব। সাৰ পাই মেলি আকৌ সন্ধিয়া তাইক মালিচ কৰি দিয়া হয়। মালিচ কৰি মেলি শুই মেলি আকৌ ৰাতি এনেকৈয়ে তাই মানে, আপোনালোকে নিউ বৰ্ণ বেবীবোৰ মাকবোৰ জানিয়ে চাগে ন, কেনেকুৱা মানে বহুত সুখী আমাৰ পৰিয়ালটো। তাইক পাই মেলি ছোৱালী হয় নিধি। তাই এবাৰ নতুন বছৰ 2026 চন। তাই ভগৱানে দিয়াত আমাৰ ঘৰৰ মানুহবোৰ সকলোখিনি বহুত সুখী। মোৰ ভইচটো ইগন'ৰ কৰিব হা, মোৰ মানে অকণমান কাহ হৈ আছে যে, সেইকাৰণে মানে ইমান ভালকৈ চৰি মানে ভালকৈ ফুটাই নাইকিয়া, মানে ইমান এইবোৰ ভইচ নকৰোঁ, ভইচত কথা নাপাতোঁ যে। আপোনালোকে তাইক মৰম দিব, মোৰ ভইচটো ইগন'ৰ কৰিব। আৰু কি ভাবিছে চাগে, কথা চথা ক'বলৈ নাজানে তাই। থেংক ইউ গাইজ, ফ'ল' লাইক ছাবস্ক্ৰাইব কৰি দিব।